আমি তো যাবে আমি একটু বলবো যাও 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 আমি তোর বাপ লাগি আপনি আমার রাখো রাখো রাখছো না গৰু এৰাল দিয়া ৰছীৰে হাত বান্ধিলে এগৰাকী বোৱাৰী মৈৰাবাৰীত চেৰাই গ'ল নিষ্ঠুৰতাৰ সকলো সীমা কোন মানে খবর হলো না এটা কয়দিন মাঝে মাঝে খাইতে লাগে মারে শাহু ননন্দে মিলি বোৱাৰীক চলালে শাৰীৰিক নিৰ্যাতন সাজুদা মারে নন্দে মারে দেখছিনে মৈৰাবাৰীৰ সৰুচলা গাঁৱত ঘটা ঘটনাটোৱে জোকাৰি গ'ল সমগ্ৰ অঞ্চল প্ৰথমে চাওক এই দৃশ্য কেনেদৰে গৰু বন্ধা ৰছীৰে হাত বান্ধি থৈছে মহিলাগৰাকীক স্বামী মুজাহাৰুল আলম কৰ্মসূত্ৰে বহিৰাজ্যত থাকে শাহু সাজিদা খাতুন আৰু ননন্দ জেছমিনা খাতুনৰ সৈতে সৃষ্টি হৈছিল কাজিয়াৰ সাধাৰণ কাজিয়াৰ সূত্ৰপাত হোৱাত বোৱাৰীজনীক ঘৰৰ পৰা খেদি পঠিওৱাৰ ষড়যন্ত্ৰ চলাইছিল শাহু ননন্দে সাজুদা খাতুন আমার হরি আর আমার দেশবিনা খাতুনে মারছে আমার নন্দে 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 আমার হরিয়ে বানছে আমার নন্দে গলার মধ্যে ফাড়া মারে খাড়ুছে আমার হরি পাড়ার বুটটা খাড়ুছে আমার নানি হরি কিলাইছে পিঠের মধ্যে অনজম আছে কেন পাপটা দেবাই দিচ্ছে দীৰ্ঘদিন ধৰি শাৰীৰিক মানসিক নিৰ্যাতন চলাই আহিছিল শাহু ননন্দে হত্যাৰ ব্লু প্ৰিণ্ট ৰচা বুলিও উঠিছে গুৰুতৰ অভিযোগ কোনোমতে প্ৰাণ ৰক্ষা কৰি পলাই যাবলৈ সক্ষম হৈছিল বোৱাৰীগৰাকী কেইবাবাৰো জনাইছে জনালে মই দাবী ধমকি দিছো দিলেও কিন্তু কাম নহয় মানে শাহুৰীজনীও মানে বৰ কাৰা তাক বান্ধি পেলাইহে মাৰপিট কৰিছে মই অচি ছাৰক কথাটো জনাইছো যেনেকুৱা ঘটনা বুলি হৈছে বুলি তেতিয়া ছাৰে কৈছে ঠিক আছে আপুনি মানুহজনীক লৈ আহক ট্ৰিটমেণ্ট কি কৰিবলৈ তাত কৰিব তেওঁলোকে এনে অত্যাচাৰী শাহু ননন্দ স্বামীৰ বিৰুদ্ধে মৈৰাবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে মৈৰাবাৰীৰ পৰা নাছিদুৰ ৰহমানৰ ৰিপৰ্ট প্ৰাগ নিউজ সাজুদা মারে নন্দে মারে দেখছিনে যাবে আমি একটু বলবো যাও 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 আমি তোর বাপ লাগি আপনি আমার রাখো রাখো রাখছো না কবুলে লাগবে আমি